লক্ষ্মণৰ জয় ৰাম লক্ষ্মণৰ জয় 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 তারকাদ মন হেতু তারকাদ মন হেতু কখল্যানন্দন মুনি সঙ্গে চলি যাই মুনি সঙ্গে চলি যাই ঠাকুর গুৰুদেৱ এই দণ্ডকাৰণ্য ইয়াতে বাস কৰে সেই তাৰকা ৰাক্ষসে তোমালোকৰ কুলগুৰু আৰু আমি যি অস্ত্ৰ শিক্ষা তোমালোকক কৰিছিল প্ৰদান সেই শিক্ষা প্ৰয়োগ কৰি বধ কৰা সেই তাৰকা ৰাক্ষসিক হ'ব গুৰুদেৱ এবে এই স্থান আপুনি কৰক পৰিত্যাগ ভাল বছৰত সাৱধানে তোমালোকে কৰিবা সমৰ বিজয়ী ভৱ মনুষ্য এই তারকার বিনা অনুমতিতে কি ওই দণ্ডকারণ্যত করিলি প্রবেশ যক্ষ নন্দিনী তারকা প্রকৃতি সৃষ্ট এই অরণ্যত প্রবেশ কৰিবলৈ অনুমতিৰ কাৰোর নাই প্রয়োজন কোৱা বন্ধ কৰিবানে তুমি ঋষি নিৰ্যাতন ও বিশ্বামিত্ৰৰ পদলেহনকাৰী তহত নিশ্চয় আৰ্যকুলোদ্ভৱ ধর্মর রক্ষক আমি আর্যকুলোদ্ভব মহামানী অযোধ্যা নিপতি দশরথর পুত্র এয়া মর্যাদা পুরুষোত্তম শ্রী রামচন্দ্র আর মই অনসী লক্ষ্মণ কোৱা তাৰকা সন্মত নে তুমি জ্যেষ্ঠৰ প্ৰস্তাৱত এয়া প্ৰস্তাৱী নহয় এয়া ভীতি প্ৰদৰ্শন কিন্তু মনত ৰাখিবি হেৰ অধম মানৱ ভীতি বিপল নহয় তাৰকা কিলোকৰ কোনো শক্তিৰ আগত যুদ্ধ কৰি দেখুৱা তহঁতৰ কত পৰাক্ৰম যক্ষ কুলীন হলেও তুমি ৰাক্ষসী তুমি নাৰী যদিও বা নাৰী হত্যাতে হয় মহাপাপ তথাপিও ৰক্ষা কৰিবৰ হেতু ধৰ্মৰ মৰ্যাদা তোমাৰ হমে কৰিলো আমি ৰণৰ আহ্বান বেশ তেন্তে সেই হওক সর্বজন যুদ্ধ ভয়ঙ্কর দেখা দেখা সর্বজন যুদ্ধ ভয়ঙ্কর পদ ভরে বখু মতি কম্পে পদ ভরে
বলা ভাই দাদা বিজয়ের বাতৰি মণিবৰক কৰি প্ৰদান প্ৰত্যাৱৰ্তন কৰোঁ আমি অযোধ্যা ৰাজ্য বলা দাদা ও হরি ও আরে মন্থরা প্রবেশ করে সভার ভিতর আরে খুব দেহে সরি যাগি গতি ধীর স্থির আরে খুব দেহে সরি যাগি গতি ধীর স্থির রে মনে করে নানা চিন্তা অতি বিপরীত আরে হরি হরি বোলা হবে সংকট কালত রে হরি হরি বোলা হবে সংকট কালত কৈকেয়ীৰ দাসী মই নাম মোৰ মন্থৰা মোৰ বাবে মহাৰাণী কৈকেয়ীয়ে কন্যা সদৃশ এটা কথাই মোৰ মনত সদায় আনন্দ প্ৰদান কৰে যে কোনোদিনে কোনো কালে ৰাণীয়ে মোক দাসী ৰূপে নকৰে ব্যৱহাৰ মাতৃত্বৰ সন্মানেৰে সদায় যেন মোক ৰাখিছে অৰি ৰাণীয়ে মোক সকলো দিছে মই জানো ৰাণী আইক তাৰ বিনিময়ত কিবা দিব পাৰিছো সেয়ে এবাৰ ভাবিছো প্ৰয়োগ কৰি মোৰ স্বভাৱগত কলা ভৰতক পাতিম মই অযোধ্যাৰ ৰাজা মহাৰাণী কৈকেয়ী হ'ব ৰাজমাতা আৰু যাওঁ ৰামক ৰাজঅভিষেক কৰাৰ আগতে মই মোৰ ষড়যন্ত্ৰৰ মেলুগৈ পাতনি মহাৰাণী কৈকেয়ী শংখপদ উৰুলিৰ নিনাদত চৌদি সুবাসিত আজি অযোধ্যাৰ ৰাজগাড়ী আনহাতে দিনতে চিঞৰিছে ফেউৰা শিয়ালে কিয় বাৰু আকস্মাতে আহিছে এনে অমংগল সেয়া যেন কিবা বিপদৰ আগজাননী আনহাতে দুঃশব্দ আৰু দুঃচিন্তাই আজি বহুত দিনৰ পৰাই মন মোৰ কৰিছে বিপল পঞ্চইন্দ্ৰিয় আজি মোক কয় বাৰে বাৰে মোৰ বাবে ঘটিব অথন্তৰে অযোধ্যা ভূমিত পতি পুত্ৰ হ'ব হেৰুৱাম সকলোকে মই হে প্ৰভু দয়াময় কৰিছো মিনতি দাসীয়ে
এই শব্দ যেন নহওক সত্য প্ৰভু এই শব্দ যেন নহওক সত্য ৰাজপ্ৰসাদত দবাশংখ বাজিছে আৰু আপুনি হেন তিৰোতা মহাৰাজৰ স্নেহৰ ৰাজপটেশ্বৰী হৈও এনেদৰে অকলে অকলে ভাৱনাত বিভোৰ হৈ কিহৰ বাবে নিজৰ হাত ভৰি বান্ধি ৰাখিছা ৰাণীয়াই কৈকেই মন্থৰা ৰাণীয়াই ক মন্থৰা আছে নেকি কিবা সমাচাৰ এনেহেন আজলি ৰাজপটেশ্বৰী মই হলে জীৱনতো দেখা নাই তেতিয়াৰে পৰা দেখি আহিছো মহাৰাজৰ ইমান প্ৰিয় পাত্ৰী হৈও সময়ৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলা মন্থৰা ৰাণীয়াই তই কি সুযোগৰ কথা কৈছ মই একো বুজিব পৰা নাই মন্থৰা ক সকলোবোৰ ভাঙি পাতি ক মই দেখোন ৰাজধানীৰ বাহিৰে ভিতৰে মানে থাকা মন্থৰা আপুনি অন্ধ মন্থৰা দুই চক্ষু থাকিও আপুনি অন্ধ যোৱা ৰাতি নগৰৰ চাৰিওফালে দল দুব হেন্দুল দুব প্ৰজাৰ মাজত ৰজাগণে আনন্দতে গোটেই ৰাতি উজাগৰে কটাইছে মন্থৰা অন্ধ মন্থৰা ৰাণীয়াই অন্ধ হোৱা হলে মই কি ৰাজপটেশ্বৰী হবলৈ পালোহেঁতেন নে আৰু মন্থৰা তই মোক কিহৰ আনন্দৰ কথা কৈছ মোক সকলোবোৰ বুজাই ক স্নেহৰ পুত্ৰগণ আছে মোৰ শুৱে বাৱে সকলো পুত্ৰবধূৱে ৰাখিছে মোক অপুত্ৰ স্নেহ কৰি সীতা মাণ্ডৱী হলেও সীতাৰ ৰূপৰ আগত মাণ্ডৱী নিশ্চয় নিষ্প্ৰভ মন্থৰা মুখ সম্ভালি কথা কবি মৰ্যাদাৰ সীমা তই নকৰিবি উলংঘন স্বীকাৰ কৰিছো মন্থৰা জনক নন্দিনী সীতা অতি সুন্দৰ ভগৱতী লক্ষ্মী দেৱীৰ অনন্য ৰূপ কিন্তু কৈকেয়ীৰ পুত্ৰবধূক কৰি অপমান নিজৰ অমংগল তই নকৰিবি নিমন্ত্ৰণ যৌতুকীয়া দাসী তই অমন্থৰা জগতে জানে যৌতুকীয়া দাসী তই নতু এনে অপমান সহ্য নকৰিলোহেঁতেন মনত ৰাখিবি মন্থৰা ৰাজ ৰাণী হলেও সৰল মই কিন্তু নাভাবিবি ইমান দুৰ্বল বুলি ৰাজধানীৰ কাৰুকাৰ্যবোৰ দেখিহে দুখ লাগিছে মন্থৰা আপোনাৰ আৰু মোৰ সৰ্বনাশ হৈছে লগতে আপোনাৰ পুত্ৰ বোৱাৰীও সেই দুৰ্যোগৰ ভাগি হৈ হাহাকাৰ কৰিব লাগিব তাকে দেখিহে মোৰ প্ৰাণে দহিব লাগিছে কাৰ সৰ্বনাশ হৈছে আৰু কোন দুৰ্যোগৰ ভাগি হব লাগিব মন্থৰা কচোন মন্থৰা তোৰ আজি এনে ব্যৱহাৰ দেখি মই একেবাৰে অধৈৰ্য হৈ পৰিছো কোমৰাণীয়াই কবলৈ আহিছো যেতিয়া নুশুনিলেও ক মন্থৰা শুনক সকলোবোৰ ভাঙি পাতি ক আপুনি ৰাজন্তেশপুৰত সোমাই থাকোতেই সকলোৱে আপোনাক আঁতৰাই ঘৰত শত্ৰুঘ্নৰ আগমনলৈ নকৰি অপেক্ষা কৌশল্যাৰ মন্ত্ৰণাত বঞ্চিত কৰি ভৰতক অযোধ্যাৰ ৰাজসিংহাসনৰ পৰা কালিলৈ ৰাজ্যাভিষেক হ'ব শ্ৰীৰামচন্দ্ৰ কি
কলি মন্থৰা ৰাণী ৰামৰ ৰাজবিষেক এইটো অতি শুভ সংবাদ মন্থৰা ৰাণী আমাৰ জ্যেষ্ঠ পুত্ৰ ৰাম ৰজা হ'ব এইটো অতি আনন্দৰ কথা মহাৰাজে নিশ্চয় মহাৰাণী আপুনি সকলোৱে কথাটো এতিয়াও বুজি পোৱা নাই মন্থৰা মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ জ্যেষ্ঠতা আৰু গুণৰ ভিত্তিত অৱশ্যে শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ নিপতি ইয়াত অস্বাভাৱিকতা ক'ত মন্থৰা মন্থৰা ইয়াত অস্বাভাৱিকতা ক'ত ৰাণী বাৰু মন্থৰা এবে যাওঁ মই ৰামৰ সমীপে কিন্তু মনত ৰাখিবি মন্থৰা আমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক আশীৰ্বাদ কৰিবলৈ নাপাহৰিবি পাহৰিছিলোৱে তই মোক ইমান এটা শুভ সংবাদ দিলি তাৰ বাবে মই তোক মোৰে ৰাজ অলংকাৰ কৰিছো প্ৰদান নালাগে মোক সোণৰ অলংকাৰ ৰাখক ধৰি দিয়ে কিনো পাপ কৰিলোহে যৌতুকে দিলে মোক অতি নিৰাচেৰি হৈবি দেখিব হতকে মন্থৰা তই আজি শুভ মুহূৰ্তত কি প্ৰলাপ বকিছ মন্থৰা ৰাম ৰজা হলে ৰাজমাতা হ'ব কখৈলা ৰাজৰাণী হ'ব জনক নন্দিনী সীতা ৰাণী ৰাম ৰজা হলে ৰাজমাতা হ'ব কখৈলা ৰাজৰাণী হ'ব জনক নন্দিনী সীতা আজি মহাৰাজ জীৱিত সেয়ে আপোনাৰ ইমান সন্মান কাৰণ মহাৰাজে আপোনাক যথেষ্ট আদৰ কৰে কিন্তু ভাবি চাওকচোন ৰাণী আই মহাৰাজৰ অৱৰ্তমানত আপোনাৰ অৱস্থা কি হ'ব পাৰে এবাৰ ভালদৰে ভাবি চাওক তেতিয়া বাৰু অতিনি কহৈলাৰ দাসী নহ'বনে আপুনি পুনবাৰ তই এনে বাক্য নকৰিবি উচ্চাৰণ মহাৰাণী কখৈলা মোৰ জ্যেষ্ঠ ভগ্নী সদৃশ কোনো দিনে কৰা নাই সতিনী জ্ঞান মই তেনেস্থলত তোৰ দৰে এজনী দাসীয়ে মোক এনে বাক্য কৰিছো উচ্চাৰণ আঁতৰি যা মন্থৰা কৰক কি পাইছো মানে কৰক তিৰস্কাৰ প্ৰয়োজনপেক্ষে মৃত্যুদণ্ডও দিয়ক কিন্তু ভাবি চাওক ৰাণী আই ৰামৰ ৰাজ অভিষেক ভৰতৰ অনুপস্থিতিত কিয় আপোনাৰ আজন্ম প্ৰেম ত্যাগ কি সকলো অথলৈ যাব পাৰে আপুনি কি সতিনী কখৈলাৰ দাসীও হ'ব পাৰিব আপুনি কি সতিনী কখৈলাৰ দাসীও হ'ব পাৰিব আপুনি কি সতিনী কখৈলাৰ দাসীও হ'ব পাৰিব মই নোৱাৰো মন্থৰা অসম্ভৱ কিন্তু ৰাণী আই তই মোক একো নকবি মন্থৰা মই আৰু একো নুশুনো শুনিবই লাগিব ৰাণী আই আপুনি শুনিবই লাগিব আপুনি শুনিবই লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'বই লাগিব অসম্ভৱ মন্থৰা অসম্ভৱ দাসী দাসী মই নহওঁ কদাপি
ৰামৰ ৰাজ অভিষেক মই স্তব্ধ কৰামেই কৰাম মন্থৰা ৰামৰ ৰাজ অভিষেক মই স্তব্ধ কৰামেই কৰাম ক এতিয়া মই কি কৰিব লাগিব দেৱাপুৰৰ ৰণত যেতিয়া মহাৰাজ আহত হৈছিল আপোনাৰ শুশ্ৰূষাতেই মহাৰাজ আৰোগ্য হৈছিল আপোনাৰ ওপৰত সন্তুষ্ট মহাৰাজে আপোনাক দুটি বৰ দিম বুলি কৈছিল দুটি বৰ দেৱাপুৰৰ ৰণত দুটি বৰ দিম বুলি কৈছিল মন্থৰা দুটি বৰ মনত পৰিছে তাক আপুনি পিছত ল'ম বুলি কৈছিল কৈছিলো আজি সেই বৰ খোজাৰ সময় আহি পৰিল ৰাণী আই মন্থৰা প্ৰথমবৰে কি মন্থৰা প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভাৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বৰে কি মন্থৰা দ্বিতীয়বৰে ৰামৰ কি ক মন্থৰা তৃতীয়বৰে ৰামৰ 14 বছৰ বনবাস ৰামৰ বনবাস কিন্তু মই এই কাম কেনেকৈ কৰিম মন্থৰা ৰাম মোৰ অধিকে ৰাণী আই তেনেস্থলত মই এই কাম কেনেকৈ কৰিম মন্থৰা মই কেনেকৈ কৰিম নাৰীৰ প্ৰচণ্ড শক্তিক জগোৱা আপুনি পাৰিব ৰাণী আই আপুনি পাৰিব আপুনি পাৰিবই লাগিব ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ৰাম মন্থৰা ৰাম ভৰত মই পাৰিব ৰাণী পাৰিব তই মাত্ৰ মোৰ লগত থাকিব লাগিব ক মন্থৰা পাৰিবি মন্থৰা ৰাণী কিয়নো নাথাকি আপোনাৰ আৰু পুত্ৰ ভৰতৰ বাহিৰেনো আপোন বুলিবলৈ কোন আছে মোৰ এই সংসাৰত এতিয়া বলক ৰাণী আই নিজ উদ্দেশ্য সিদ্ধিৰ পথত আপোনাক আগবঢ়াই দিওঁগৈ বলক ৰাণী আই ভৰতৰ ৰাজ্যাভিষেক অতিনি কৌশল্যাৰ দাসী হ'ব লাগিব বলক নামৰ মন্থৰা চলে বলে কিম্বা কৌশলে ৰামক সিংহাসনচ্যুত কৰাই ভৰতক বহুৱাব লাগিব অযোধ্যাৰ ৰাজ সিংহাসনত আৰু তাৰ বাবেই ৰাণী আই মস্তিষ্ক উৎভ্ৰান্ত কৰাই মহাৰাজৰ পৰা পোৱা পূৰ্বৰ বৰ আদায় কৰিবৰ বাবে প্ৰস্তুত কৰি দিওঁগৈ